নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা। সকলোকে ধন্যবাদ আৰু ইউনিভাৰ্ছক ধন্যবাদ। ইউনিভাৰ্ছক চৰি যে আমি ইমান ধুনীয়া মডেলিটি এটা পাইছোঁ, তাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু এক্সেছ বাৰ কৰি মনটো সঁচাকৈ ভাল লাগি থাকে আৰু বডি সঁচাকৈ আগতকৈ বডিবিলাকৰ যিবিলাক ডিজিজ আছিল সেইবিলাক নাইকিয়া হৈ গৈছে লাহে লাহে। আৰু যি কেইজনে কৰি আছে বা যিখিনিয়ে কৰি আছোঁ আমি এক্সেছ বাৰ, সকলোৰে নিজৰ নিজৰ সকলো সলনি হ'বলৈ আৰম্ভ কৰিছে আৰু সকলো চেঞ্জ হৈ গৈছে। কাৰো কাৰণে কাৰো লাইফ বেয়া হৈ নাযায়, কাৰো কাৰণে কাৰো বেলেগে চেঞ্জ কৰি দিব নোৱাৰি। গতিকে নিজৰ কাৰণে নিজে সকলো চেঞ্জ কৰি ল'ব লাগে আৰু নিজক যেতিয়া আমি চেঞ্জ কৰি সলনি কৰি লওঁ, আমাৰ জিন্দগীটো বা আমাৰ জীৱনটো ধুনীয়া হৈ গৈ থাকে, আগতকৈও ভাল হ'বলৈ আৰম্ভ কৰিছে। আৰু সকলোৱে যিসকলে এক্সেছ বাৰ কৰি আছে সকলোৱে চেঞ্জ কৰি লৈছে যে বাহিৰত ডিজিজ হৈ আছে, কিন্তু যাতে আমাৰ তাত ডিজিজটো নহয়। বাহিৰত কিবা এটা এনেকুৱা এটা কৰোণাৰ নিচিনা এনেকুৱা এটা ভাইৰাছ আহি আছে বোলে চবকে এটেক কৰিব, কিন্তু এক্সেছ বাৰ যিসকলে কৰে সেইসকলে নিজকে বচাব পাৰিব। যে বেলেগৰ মোৰ ওচৰত বহি থকা মানুহৰে হৈ আছে, কিন্তু আমাৰ নহ'ব। তাত কিছুমান ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, সেই ষ্টেটমেণ্টবোৰ মাতিলে আমাৰ হেল্প হয়, নিজৰ শৰীৰটোৰ কাৰণে ভাল হয়। গতিকে আমি এক্সেছ বাৰ কৰি সুখী আৰু ভালবোৰ লগ কৰি ল'ব পাৰি, বেয়াবোৰ এৰি দিব পাৰি। আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পাৰ্চেণ্টেজটো ভাল হয় ছেশ্যনটো ল'লে বা ক্লাছ ল'লেতো বহুতেই ভাল। আৰু যিসকলে মানে পঢ়া মনত নাথাকে বা মনত ৰখাব নোৱাৰে বা পঢ়াটো বহিলে চঞ্চল, পঢ়িবলৈ মন নকৰে, সেই ষ্টুডেণ্টসকলৰ কাৰণে বহুত ভাল আৰু ৰিজাল্টৰ কাৰণে ভাল আৰু এভৰিথিং ভাল। মানে কেনেকুৱা ধৰণৰ গোটেই আপোনাৰ মানিৰ পৰা গোটেই জীৱনটোত যি যি প্ৰয়োজন হয় সেইখিনি সকলো ইয়াৰ জৰিয়তে আমি পাব পাৰোঁ। গতিকে এক্সেছ বাৰ যিসকলে ক্লাছ নকৰে সেইসকলে ছেশ্যন ল'লেও কাম দিব। আৰু মই আজি এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সৰু নাম্বাৰ এটা দিম, সেইটো চামথিং কৰি থাকিব পাৰে আৰু কাগজ এটুকুৰাত লিখি ধুনীয়াকৈ চাৰ্কুল এটা বনাই তাত ভিতৰত নাম্বাৰটো লিখি নিজৰ নামটো লিখি টেবুলত থৈ দিলেও এনাৰ্জি পাই থাকিব আৰু পঢ়া মনত থাকিব, ভালকৈ পঢ়া মনত থাকিব আৰু শুদ্ধকৈ লিখিব পাৰিব। দুটা আছে, শৰীৰৰ বাওঁ ছাইডে লিখিব পাৰে, নহ'লে কাগজ এখনত বোকা কাগজ এখনত ধুনীয়াকৈ লিখি ল'ব পাৰে। আৰু যিটো পঢ়া মনত ৰাখিবলৈ লিখিব সেইটো 22213777 22213777 সেইটো পঢ়া মনত ৰাখিবলৈ দিয়া চুইচৰ বা নাম্বাৰ। ধুনীয়াকৈ চামথিং কৰিব পাৰে 31 বাৰ আৰু নহ'লে 21 বাৰ লিখিবও পাৰে। আৰু শুদ্ধকৈ লিখিবলৈ, শুদ্ধকৈ যিটো মনলৈ পঢ়ি গৈছে আপোনাৰ মনত অহা নাই, ভুল আহি থাকে, তেতিয়া শুদ্ধকৈ লিখিবলৈ এটা মানে নাম্বাৰ আছে, সেইটো আপোনাৰ শৰীৰৰ বাওঁ ছাইড লিখি থ'লেও হ'ব আৰু পঢ়া টেবুলত লিখি সদায় এইটো মানে মাতি 11 বাৰ মাতে, 21 বাৰ মাতিব পাৰে। 398। গতিকে সকলোৱে এই চুইচ ৱৰ্ডকেইটাৰ লৈ বা এই নাম্বাৰকেইটা লৈ কৰি চাওক আৰু মেজিক চাওক। এক বছৰ কৰি লওক, এক বছৰৰ ৰিজাল্টটোত গম পাব ষ্টুডেণ্টসকলে। আৰু ভিডিঅ' বনাবলৈ সুবিধাটো বিচাৰিয়েই থাকোঁ। গতিকে সকলোকে যিখিনি দিব পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰোঁ। আৰু আহক, যিসকলে নিজক চেঞ্জ কৰিম বুলি ভাবিছে, নিজৰ বিচাৰ বুদ্ধি জ্ঞান এইবিলাক সকলো সঠিক দিশত ল'বলৈ বিচাৰিছে, গতিকে সেইসকলে এক্সেছ বাৰ ল'বলৈ আহক। এক্সেছ বাৰ ক্লাছ কৰে, থেৰাপি লয় আৰু যিসকলৰ ডিজিজ হৈ আছে, ডিজিজ
শৰীৰত ডাঙৰ ডাঙৰ ৰোগ বা কিছুমান ৰোগৰ আক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে, বডি প্ৰচেছো ল'ব পাৰে। বডি প্ৰচেছটো আৰু ধুনীয়াকৈ কাম কৰে। গতিকে বডি প্ৰচেছ এটা ল'লেই নহ'ব, 3-4টাও ল'ব লাগিব পাৰে বা কিছুমানৰ হয়তো 10-15টাও ল'ব লাগিব পাৰে। গতিকে যোগাযোগ কৰিব। মই নিজক চেঞ্জ কৰিব পাৰি, আনক নোৱাৰি। যাক লাগে চেঞ্জ হ'বলৈ আৰু সহায় কৰি দিব পাৰি বোলে এইটো কৰিলে চেঞ্জ হ'ব। গতিকে বিচাৰক, যোগাযোগ কৰিব মোৰ সৈতে। মই দি আছোঁ আৰু ৰেমেডি কিছুমানো দি আছোঁ, এক্সেছ বাৰ ছেশ্যনো দি আছোঁ। মোৰ সৈতে যোগাযোগ কৰিব। মোৰ নাম্বাৰ 755768774668। থেংক ইউ। নমস্কাৰ, মই এক্সেছ বাৰ অলকা বৰুৱা, মানে এক্সেছ ফেচিলেটৰ। সকলোৱেতো ভিডিঅ' দিয়ে আছে। ময়ো আজি ভাবিছোঁ যে আমাৰ ঘৰৰ কিছুমান অশান্তি আৰু কিছুমান আমাৰ যিবিলাক সম্পৰ্ক বেছিদিন নালাগে, কেইদিনমানতে ফাট মেলে, সম্পৰ্কবোৰ বেয়ালৈ গুচি যায়। গতিকে কেনেকৈ সম্পৰ্কবোৰ ভাললৈ আহিব আৰু কি কৰিলে ভাললৈ আহিব, আৰু এইটো নিজে নিজে কৰি গম পাইছোঁ যে নিজৰ ক্ষেত্ৰত। গতিকে সম্পৰ্কবোৰ ভাললৈ আহিবলৈ হ'লে আমি আমাৰ আমি যিখিনি কৰি থাকোঁ, বাস্তুৰ হওক, এক্সেছ বাৰ হওক, ৰেকি, এনাৰ্জি লাইনটোৰ যি কৰি থকা হয়, টেৰট কাৰ্ড আৰু কিবাকিবি বহুত মডেলিটি আছে। এই সকলোবোৰ কৰি থাকিলে এনাৰ্জিটো আমাৰ ধুনীয়াকৈ আগবাঢ়ি গৈ থাকে আৰু সম্পৰ্কবোৰো ভাল হৈ থাকে। গতিকে সম্পৰ্কবোৰ ভাল কৰিবলৈ হ'লে আমি ঘৰত কিছুমান নিজে নিজে নিজৰ নিয়মবোৰ মানি চলিব লাগে। আমি যিবোৰ ফটা চিটা কাপোৰ পিন্ধি পুৰণা হ'লে থৈ দিওঁ, সেইবোৰ বাহিৰ উলিয়াই দিব লাগে বা কাৰোবাক দিব লাগে বা কিবা হেৰি কৰি পেলাব লাগে। আৰু কিছুমান কথা আছে যে আমি সদায় এইটো দুখ লাগিছে, সিটো দুখ লাগিছে, সেইটো নিজে নিজে আমি দুখবোৰ মাতি আনো, আমাৰ নিজৰ ব্লকেজবোৰ নিজে কৰি লওঁ। আৰু এনেকুৱা বুলি ভাবিলে যে মোৰ এইটো হোৱা নাই, সেইটো হোৱা নাই, তেতিয়াহ'লে আমি ভাবিব লাগে যে আমি কিবা এটা আমাৰ গ্ৰহগতি বেয়া হৈ আছে। গতিকে এক্সেছ বাৰ যিসকলে আমি কৰোঁ, সকলোৱে জানো যে এক্সেছ বাৰত আমাৰ ব্লকবোৰ আঁতৰি যায় আৰু সকলো কাম ধুনীয়াকৈ সুচাৰুৰূপে হ'বলৈ ধৰে। আৰু তেতিয়া আমি অন্য কিছুমান শিক্ষা লৈ বহুতখিনি আগবাঢ়ি গৈ আছোঁ। আৰু ঠিক সেই শিক্ষাৰ যিখিনি জ্ঞান লৈছোঁ, তাৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ যে আমাৰ অশান্তিবোৰৰ মূল আমিয়েই। গতিকে অশান্তিবোৰ সমাধান কৰিবলৈ হ'লে, সমস্যাবোৰ আঁতৰাবলৈ হ'লে আমি ফটা চিটা কাপোৰবোৰ যিবিলাক ব্যৱহাৰ নহয় উলিয়াই দিব লাগে। আৰু বেয়া কাপোৰবোৰ আমি ঘৰত ৰখাব নালাগে। বেয়া ধৰক ব্যৱহাৰ নোহোৱা চেণ্ডেল, গ্লাছ, যেনেকুৱা ধৰণৰ যি বস্তুৱেই হওক, বহুদিন ব্যৱহাৰ নহ'লে সেই বস্তুবোৰ তাত নিগেটিভ এনাৰ্জি লাগি আহে বা লাগি থাকে। গতিকে সেইবোৰ আমি আঁতৰাই পেলাব লাগে আৰু নহ'লে মাজে মাজে উলিয়াই ৰ'দাই অলপ আকৌ সুমিয়াই থ'ব লাগে। আৰু গৃহিণীবিলাকে আমি জানো যে সকলোৱে এনেকৈ ঘৰখন যেতিয়া লেতেৰা হৈ থাকে, সদায় মচা কচা হৈ নাথাকে, তেতিয়াহ'লেও নিগেটিভ আহে। গতিকে আমি এতিয়া ঘড়ী ব্যৱহাৰ কৰোঁ, ঘড়ী কোন দিশত থওঁ জানোৱেই, যে বেছিখিনিয়ে জানো যে পূবত নহ'লে উত্তৰত। আৰু ঘড়ীৰ ছেকেণ্ডৰ কটাডাল ৰঙা হ'ব নালাগে আৰু নম্বৰ নোহোৱা ঘড়ীটো লগাব নালাগে। যি ঘড়ীত নম্বৰ চাৰিওফালে ধুনীয়াকৈ 12টা বাজিল, 1টা বাজিল, গোটেই নম্বৰখিনি থকা ঘড়ী ঘৰত ব্যৱহাৰ কৰিলে ভাল এনাৰ্জি পোৱা যায়। আৰু আমাৰ এতিয়া গ্ৰহগতি বেয়া হ'লে আমি নানান ধৰণৰ দেখাবলৈ যাওঁ, হেৰি কৰিবলৈ যাওঁ বা কিছুমান তাবিজ, দোল এনেকুৱাবিলাক লওঁ। ত্ৰিপাপ লাগে বুলি কওঁ বা 3টা গ্ৰহ বেয়া হ'লে ত্ৰিপাপ লাগে। আৰু মাৰক গ্ৰহও আছে তাতে।
এতিয়া শনি ৰাহু কেতু একদম মানে এই তিনিটা লাগিলেই বোলে এইটো শনিয়ে ধৰিছে, এইটো ৰাহুৰ, এইটো কেতুৰ। গতিকে আমি সকলোৱে জানো কোনটো কি কৰিলে ভাল হ'ব। গতিকে সেইখিনি কৰিবলৈ আমি আগবাঢ়োঁ। আৰু যদি সেইখিনি কৰিও আমাৰ হেৰি নহয়, এক্সেছ বাৰ যিসকলে কৰে তেওঁবিলাকে এটা ছেশ্যন ল'লে, আৰু ক্লাছ কৰিব নোৱাৰাবিলাকৰ কথা নাজানো, কিন্তু ক্লাছ যিখিনিয়ে কৰে বা সেইখিনিতো কোনো ব্লকেজ নহয়, যিখিনি তাৰ টুল আছে, নিয়ম আছে, সেইখিনি মাতি থাকিলে। কিন্তু এক্সেছ বাৰ কৰিব নোৱাৰাসকলৰ কাৰণে কৈছোঁ যে তেওঁবিলাকে মানে এটা ছেশ্যন হ'লেও ল'লে নিজৰ সম্পৰ্কটো ধুনীয়া হৈ থাকিব। লগতে আনৰো মানে যাৰ ঘৰত এজনে যদি জানে সেই ঘৰখন ধুনীয়াকৈ সুচাৰুৰূপে চলি থাকে, সকলো পিনে আগবাঢ়ে। ল'ৰা ছোৱালী থাকিলে পঢ়া, ডাঙৰ মানুহ থাকিলে কাম বন্ধ হোৱা কামবিলাক আকৌ চলিবলৈ ধৰে। গতিকে সকলোৱে এই এক্সেছ বাৰটোৰ বিষয়ে যিসকলে জানে আৰু যিসকলে নাজানেও তেওঁবিলাকেও জানে যে আমি কিছুমান ৰেগুলাৰ, এতিয়া গা ধোৱা নিয়মটো সদায় কৰোঁ, এদিন গা নুধুলে কেনেকুৱা বেয়া লাগে। ঠিক তেনেকৈ কিছুমান ইয়াৰ লাইন আছে, মাতি থাকিলে আপোনাৰ অট'মেটিক গোটেই আপোনাৰ ব্লকেজটো খুলি যায় আৰু কামবিলাক হ'বলৈ আৰম্ভ কৰে। আৰু আমাৰ চক্ৰবিলাক খোল খাই যায়, 7 চক্ৰ খোল খাই যায়। যেনেকৈ এতিয়া 7 চক্ৰ ব্ৰেচলেট পিন্ধোঁ, ক্ৰিষ্টেল পিন্ধোঁ, ঠিক তেনেকৈ আমি এক্সেছ বাৰৰ জৰিয়তে আমি সকলো ব্লকেজ আঁতৰাব পাৰোঁ আৰু সকলো চক্ৰ আমাৰ নৰ্মেল হৈ যায়, যে ভালকৈ চলি থাকে। গতিকে সকলোৱে কিছুমান আমি ছুইচ ৱৰ্ডো পাওঁ আৰু কিছুমান নাম্বাৰ পাওঁ। সেই নাম্বাৰবিলাক সকলো শৰীৰৰ বাওঁ ছাইডে লিখিব লাগে আৰু বিশ্বাস কৰি লিখিব লাগে। যোনে বিশ্বাস নকৰে লিখি লাভ নাই, কাম নিদিয়ে। আৰু কিছুমান আপোনাৰ নাম্বাৰৰ লগত কিছুমান ধুনীয়াকৈ হেৰি আছে, চিম্বল আছে। সেই চিম্বলবিলাক ব্যৱহাৰ কৰিলেও বহুতখিনি ভাল ফল পোৱা যায়। এতিয়া চিম্বলবিলাক হয় ড্ৰ কৰিব লাগে, বাওঁ ছাইডে বা কাগজত লিখি ধুনীয়াকৈ নিজৰ জেগাত থ'ব লাগে। কিছুমান চব চিম্বলেই আছে, ধৰক কাৰোবাক মানি লাগে, মানি চিম্বল আছে, ধন সম্পত্তিবিলাক বৃদ্ধি হ'বলৈ এনেকুৱা চিম্বল আছে। আৰু চামথিং কৰিব লাগে, চামথিং কৰাৰ লগে লগে কিছুমান আপোনাৰ এবাৰ, দুবাৰ, তিনিবাৰ এনেকৈ 110 বাৰ বা 100 বাৰ, যেনেকৈ আমি পূজা কৰিলে আপোনাৰ ধুনীয়াকৈ আমি এডাল হেৰি লওঁ, সেইডালত ধুনীয়াকৈ এটাকৈ এনেকৈ 108 বাৰ ৰুদ্ৰাক্ষৰ মালাডালেৰে জপ কৰোঁ যে 108 বাৰ কেনেকৈ হ'লে সেইডালেৰে আঙুলিটো এনেকৈ আমি গৈ থাকোঁ। ঠিক তেনেকৈ কিছুমান ৱৰ্ড আছে, সেই ৱৰ্ডবিলাক মাতি থাকিলে আমাৰ সকলো চেঞ্জ হৈ যায়। পইচাৰ কিছুমান ৱৰ্ড আছে, এতিয়া আপোনাৰ যিমানখিনি খৰচ হ'ল দিনটো, সেই খৰচ কৰা পইচাখিনি উলিয়াবলৈ লাগে। আপুনি কেনেকৈ উলিয়াব? তেতিয়া আপুনি এটা চামথিং এটা কৰিব পাৰে, 3107। এইটো আপুনি মাতি থাকিলে আপুনি দিনটো যিমানখিনি পইচা খৰচ কৰিলে সেইখিনি আপোনাৰ আজি নহ'লে কালি আপুনি দেখি যাব যে গোটেইখিনি পালোঁ। ঠিক তেনেকৈ আৰু বহু ধৰণৰ ৱৰ্ড আছে, আমি মাতিব পাৰোঁ। কিছুমান আমি চিম্বল ড্ৰ কৰিব পাৰোঁ। এতিয়া আপুনি বৃহস্পতিবাৰে আপোনাৰ পইচাৰ বহুত নাটনি হৈ থাকিলে বৃহস্পতিবাৰে আপুনি ধুনীয়াকৈ হাতত ইয়াত ধুনীয়াকৈ হালধি লৈ এইটো আঙুলিৰে ধুনীয়াকৈ আপোনালোকে এনেকৈ স্বস্তিক আঁকিব পাৰে। এইটো হেৰিত স্বস্তিক আঁকি আপোনালোকে মনতে ভাবিলে, আৰু নহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াত শান্তিৰ চিহ্ন আঁকিব পাৰে বা এনেকৈ সুখৰ চিহ্ন আঁকিব পাৰে। এনেকৈ ধৰণৰ মনতে ভাবি আঁকি মোৰ এইখিনি চল্ভ হৈ গ'ল এনেকৈ বুলি ভাবিব পাৰে। গতিকে আজি
সকলোকে জনাওঁ যে এক্সেছ বাৰ যিখিনিয়ে কৰিছে সকলোৱে জানো আমি এতিয়া সূৰ্য যন্ত্ৰ এটা বনাই আমি ঘৰৰ দুৱাৰৰ সন্মুখত ওলোৱা সোমোৱা দুৱাৰত সূৰ্য যন্ত্ৰটো লগাব পাৰোঁ আৰু সেইটোৱে সদায় আপোনাক এতিয়া সূৰ্যৰ বছৰ আৰু তাৰপৰা আমাৰ সূৰ্যৰ যিখিনি এনাৰ্জি আমাৰ ঘৰত লাগে সকলো গ্ৰহ নক্ষত্ৰৰ মূলেই হ'ল সূৰ্য গতিকে সেইটো কৰিব পাৰোঁ আৰু আমি এতিয়া বাস্তুৰ হেৰি মতে আমি উত্তৰ চাইডে ধুনীয়াকৈ পানীৰ হেৰি এটা লগাব পাৰোঁ ৱালত চিহ্ন এটা পানীৰ চিহ্ন আৰু আমি ঘৰৰ পূব পিনে বেলি ওলোৱাৰ চিহ্ন এটা লগাব পাৰোঁ চাউথৰ পিনে ধুনীয়াকৈ আমাক চাই দৌৰি থকা ঘোঁৰাৰ ছবি এখন লগাব পাৰোঁ আৰু পশ্চিম চাইডেও আমি ধুনীয়াকৈ আৰু এনেকৈ আমি কুবেৰৰ হেৰি হিচাপে আমি লগাব পাৰোঁ ধুনীয়াকৈ এইখিনি কৰি লৈ চাব পাৰে আপোনালোকে যে সূৰ্যৰ লগালে ঘোঁৰাৰ লগালে এইফালে পৰ্বতো লগালে চবফালে এনেকৈ লগাই মেলি লৈ ধুনীয়াকৈ ঘৰৰ এতিয়া ৰংটোৱে ধৰক আপুনি উত্তৰ পিনে কি ৰং লগালে উত্তৰ পিনে পানীৰ হেৰি কাৰণে আপোনালোকে নীলা ৰং দিলে বা যদি আৰু পূব পিনে আপোনাক লাগে পূব পিনে আপুনি সেউজীয়া দিলে পশ্চিম পিনে আপুনি বগা দিলে বা ক্ৰীম কালাৰ দিলে আৰু একো আপোনাৰ ৰঙৰ যদি দুখখিনি আঁতৰাবলৈ হ'লে গোটেই ঘৰটো যদি হোৱাইট হৈ থাকে একো দুখেই নহয় গতিকে সকলোৱে চামথিঙো কৰক সকলোৱে এইখিনি কৰকচোন কৰি ফলাফল কি হয় আৰু কমেণ্টত জনাব মোক যে মই আপোনালোকলৈ আকৌ ভিডিঅ' বনাম চামথিং কৰিব সকলোৱে যিখিনি হেৰি কৰে আৰু যদি কাৰোবাৰ একদমেই বেয়া হৈ আছে একেবাৰে বেয়া হৈ আছে পৰিস্থিতি বহুত ধৰণৰ সমস্যা সকলো সমস্যা হৈ আছে আৰু পইচাৰ পৰা ঘৰৰ অসুখৰ পৰা বহুত সমস্যা তেওঁবিলাকে আপোনালোকে হেৰি কৰিব পাৰে এখন নদীত বোৱতী নদী ধুনীয়া নদীত গৈ পেলাই এটা নাৰিকল লৈ তাত ওপৰত এখন ৰঙা কাপোৰ আৰু নাৰিকলটোৰ ওপৰত ৰঙা সেন্দুৰেৰে স্বস্তিক ধুনীয়াকৈ আঁকি অকণমান দলৈ গৈ আপুনি আপোনাৰ গোটেই সমস্যাখিনি কৈ নদীত নাৰিকলটো উটুৱাই দিয়ক বুধবাৰে তাত কৰিব এটা বুধবাৰে কৰিব পাৰে নহ'লে আপোনালোকে 3টা বুধবাৰ কৰিব পাৰে কৰি চাওকচোন গোটেইখিনিয়ে কিমান ধুনীয়া ফল পাব আৰু সকলো সমস্যা লাহে লাহে এটা দিয়াৰ পিছত আঁতৰি যাব আৰু যিসকলে গোটেই 4টা শনি বুধবাৰ কৰিব নোৱাৰে এটা কৰক আজি বহুতখিনি ক'লোঁ গতিকে আমাৰ ইয়াৰ জৰিয়তে যিবিলাক আমাৰ বেয়া কৰ্ম আছে সেই কৰ্মবিলাক কেঞ্চেল হৈ যায় আৰু সেই আৰু এটা এনেকুৱা ছুইচ ৱৰ্ড আছে কেঞ্চেল কাৰ্মিক কৰ্মা এনেকুৱা এটা ছুইচ ৱৰ্ড আছে এই ৰিলেশ্যনশ্বিপ বাঢ়িব ভাল হ'ব ধন সম্পত্তি সমস্যা সমাধান হ'ব গতিকে এই ছুইচ ৱৰ্ডটো সকলোৱে 21 দিন কৰি চাওক নহ'লে 31 দিন কৰি চাওক আপোনালোকে কৰি চাওক কেঞ্চেল কাৰ্মিক কৰ্মা এনেকৈ মাতিব কেঞ্চেল কাৰ্মিক কৰ্মা এনেকৈ মাতি চাওকচোন গোটেই বেয়া যিমানখিনি আছে আপোনালোকৰ আঁতৰি যাব গতিকে আজি এইখিনিকে কৈ মোৰ আকৌ নতুন ভিডিঅ' এটা লৈ মই আপোনালোকক অতি সোনকালে আহি আছোঁ এক্সেছ বাৰৰ বিষয়েতো কমেই আৰু বেলেগ ভিডিঅ' এটাও আৰু বহুত ক'বলগীয়া আছে কেইটামান আজি এইখিনি কৈ সকলোকে মোৰ ক্লাছ যিসকলে মোক বিচাৰে বডি প্ৰচেছ বডি ক্লাছ মানি মেজিক ৰেমেডি টেৰট যিসকলে বিচাৰে মোক যোগাযোগ কৰিব এক্সেছ বাৰ কৰি আছোঁ নমস্কাৰ।